আমাৰ ইউটিউব চেনেল এডিআৰ আড্ডালৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি আৰু এটা নতুন মেথড শিকিব গৈ আছোঁ কি ফ্ৰেকশ্যন যদি আমাৰ কম্পেয়াৰ কৰিব লাগে কোনটো ফ্ৰেকশ্যন ডাঙৰ কোনটো ফ্ৰেকশ্যন সৰু আৰু এইটো আমি কোনটো মেথড ডিছকাছ কৰিব গৈ আছোঁ এইটো আপোনাৰ এলচিএম মেথড মানে লসাগু মেথড যিটো বুলি কওঁ সেইটো মেথড দি আমি কেনেকৈ ওলাব পাৰোঁ কি কোনটো ফ্ৰেকশ্যন বেছি বা কোনটো ফ্ৰেকশ্যন কম হৈ আছে। ধৰক আমাৰ ওচৰত দুটা ফ্ৰেকশ্যন আছে, এটা হ'ল 2/7 আৰু এটা ফ্ৰেকশ্যন হ'ল আপোনাৰ 3/5। এই দুটা ফ্ৰেকশ্যনৰ ভিতৰত কোনটো ফ্ৰেকশ্যন ডাঙৰ কোনটো ফ্ৰেকশ্যন সৰু আমাৰ ক'বলৈ গৈছে। এতিয়া ধৰক দুটা ফ্ৰেকশ্যন যদি থাকে আমাৰ কাৰণে চবতকৈ বেছি যিটো আমাৰ চুইটেবল মেথড যদি হয় এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড হয়। কিয় মই আপোনাক কৈছোঁ তাতকৈ বেটাৰ কি কৰিব আপুনি এই দুটা মাল্টিপ্লাই কৰিব, ঠিক আছে, এই দুটা মাল্টিপ্লাই কৰিব, ঠিক আছে। তো 7 3 21 2 5 10 আপোনাৰ ওলাই ল'লে কি স্যাৰ 10 যিটো আছে সৰু হয় 21ৰ পৰা, তো আপোনাৰ এইটো ফ্ৰেকশ্যন ডাঙৰ হৈ যাব, হয়নে? কিন্তু এতিয়া ধৰক আমাৰ দুটা ফ্ৰেকশ্যন দিয়া নাই, আমাৰ এক্সামত দুটা নহয় দুটাতকৈ বেছি ফ্ৰেকশ্যন দিছে আৰু কোনটো সৰু কোনটো ডাঙৰ এইটো কৰিব কোৱা নাই, এইটোক এচেণ্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব দিছে। যেনেকৈ 2/7 3/5 4/7 8/3 এই কেইটা বহুতকেইটা ফ্ৰেকশ্যন একেলগত দিছে আৰু ইয়াত কৈছে এইখিনি আমি এচেণ্ডিং অৰ্ডাৰত লিখিবৰ কাৰণে। হয়নে? তেতিয়া আমি কেনেকৈ কৰিম? এতিয়া যদি আমি দুটা ফ্ৰেকশ্যন লৈখিনি আমি আগত সিহঁতক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ তো আমাৰ সময় বেছি যাব। তো এইটোত কৰিব এনেকৈ ফ্ৰেকশ্যনত যদি আমি কৰিব যাওঁ তাতে আমাৰ কি কৰিব লাগে, আমাৰ ফাৰ্ষ্ট ষ্টেপত কৰিব লাগে সিহঁতৰ যিখিনি ডিন'মিনেটৰ আছে যিখিনি তলৰ সংখ্যাখিনি আছে সিহঁতৰ কি কৰিব লাগে এলচিএম কৰি দিব লাগে। সিহঁতৰ কি কৰিব লাগে এলচিএম। তো আপোনাৰ এলচিএম কি হ'ব লসাগু 7 5 7 আৰু 3 যদি মই এলচিএম কৰোঁ এইটো এনচাৰ আপোনাৰ কিমান হ'ব 35 × 3 যদি কৰোঁ এইটো আপোনাৰ হৈ যাব 105। তো আপোনাৰ এইখিনি নাম্বাৰৰ যদি এলচিএম কৰোঁ কিমান হ'ব 105 হ'ব। চ' এতিয়া আপোনাৰ প্ৰথম ফ্ৰেকশ্যন 2/7, নেক্সট ফ্ৰেকশ্যন 3/5, নেক্সট ফ্ৰেকশ্যন 4/7, নেক্সট ফ্ৰেকশ্যন কিমান 8/3। এতিয়া চাব আমাৰ ডিন'মিনেটৰত মানে আমাৰ কি কৈছে লসাগু কৰিবৰ কাৰণে, তো লসাগু মানে তলৰ সংখ্যাটো আপোনাৰ 105 বনাব লাগে, তলৰ সংখ্যাটো 105 বনাব লাগে। তো 105 হাতৰ লগত কি পূৰণ কৰিলে 105 হ'ব? আপোনাৰ ওচৰত 105 যদি আমি হাতৰ লগত কিবা পূৰণ কৰিব বিচাৰোঁ তো 15 পূৰণ কৰিলে 105 পাওঁ। তো যিটো আপুনি তলত পূৰণ কৰিছে সেইটো সংখ্যা ওপৰলৈ পূৰণ কৰিব লাগে। 2 মানে পূৰণ 15 আপোনাৰ কিমান পাব 30 পাব। তেনেকৈ চেম 105 মই ইয়াত মাল্টিপ্লাই কৰিছোঁ আৰু তলত এতিয়া তলত কৰিব নাযাওঁ আৰু ডাইৰেক্টলি লগতে মাল্টিপ্লাই কৰি আছোঁ। চাওক 5 1 × 5, ঠিক আছেনে? 5ত 5 কিমান টাইমছ যাব বোলে 5 স্যাৰ 2 টাইমছ এণ্ড 5 আপোনাৰ 1 টাইম, তো 21 হ'ল। 21 পূৰণ 3 আপোনাৰ কিমান হ'ব আপোনাৰ হৈ যাব 63। তেনেকৈ 7 দি কিমান যাব বোলে 7 1 টাইমছ 7 15 টাইমছ এণ্ড 4 × 15 কিমান হৈ যাব 60 হৈ যাব। তেনেকৈ 3 1 টাইমছ যাব, 3 কিমান টাইম যাব 3 আপোনাৰ 35 টাইমছ যাব আৰু 8 আৰু 35 যদি পূৰণ কৰি দিওঁ আমি আপোনাৰ কিমান পাম 24 এণ্ড আপোনাৰ 8 5 35 40 হৈ যাব। তো 24 আৰু 40 তো 280 হৈ যাব, হয়নে? এতিয়া এইখিনি সংখ্যাত কোনটো সংখ্যা আপুনি ডাঙৰ দেখিছে? স্যাৰ 280 ডাঙৰ হয়। তাতকৈ সৰু কোনটো? তাতকৈ সৰু আপোনাৰ 63 হয়। তাতকৈ সৰু কোনটো? তাতকৈ সৰু 60 হয়। তাতকৈ সৰু কোনটো? কৈছে তাতকৈ সৰু 30। তো 6 to 80 কাৰ ফ্ৰেকশ্যন হয় 8/3। নেক্সট কোনটো ফ্ৰেকশ্যন আহিব? 60 কাৰ ফ্ৰেকশ্যন হয় 3/5। আপোনাৰ 60 কাৰ ফ্ৰেকশ্যন হয় স্যাৰ 4/7ৰ পৰা আহিছে 4/7, তো ইয়াত 4/7 আহিব। 30 কাৰ ফ্ৰেকশ্যন হৈ আছে স্যাৰ 30 2/7, তো আপোনাৰ 2/7। তো আমি যিটো অৰ্ডাৰত লিখিছোঁ এইটো যিটো অৰ্ডাৰ গৈছে এইটো কি হয় ডিক্ৰিজিং অৰ্ডাৰ ইয়া ফিৰ ডিচেণ্ডিং অৰ্ডাৰ, ঠিক আছেনে? আমাক কৈছে এচেণ্ডিং অৰ্ডাৰ কৰিবৰ কাৰণে, তো আমাৰ এইটো মানে এই সৰুৰ পৰা ডাঙৰ তেনেকৈ যদি আমি যাওঁ এইটো এচেণ্ডিং অৰ্ডাৰ হৈ যাব। তো
তো আপুনি পৰীক্ষাত যদি দেখে দুটা সংখ্যা যদি আছে, দুটা ফ্ৰেকশ্যন দিয়া আছে আৰু দুটা ফ্ৰেকশ্যনৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু যদি তেনেকৈ ওলাব দিয়ে, আপুনি সদায় ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড ইউজ কৰিব। আৰু দুটাতকৈ যদি বেছি থাকে তেতিয়া আপুনি এইটো মেথড ইউজ কৰিব পাৰে, যিটো কওঁ আমি এলচিএম মেথড ইয়া ফিৰ লছাগু মেথড। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।